তো গাইজ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ভাতৰ এটা নতুন এপিছডলৈ। তো আজি আমি লোকেশ্যনটো মই কৈ দিছোঁ, আজি আমি আহিছিলোঁ গুৱাহাটী আৰু গুৱাহাটী আহি আমি আজি পেহাহঁতৰ তাতে খাব লৈছোঁ। হয়, আজি বহুতকেইটা আইটেম আছে, কি আছে আইটেম মই এবাৰ দেখে দিওঁ অলপমান কেমেৰামেনজন আগে আহা। তো ইফালে প্ৰথম তোমাৰ আৰম্ভ কৰিলোঁ ভাত আছে, বস্তু বহুত দিছে, দালি আছে, ইফালে আছে আমাৰ পটল ভাজা, এখন কিজনে খাওঁ দালিৰ বে দৈত যা দৈটো পাছত লাষ্টত খাই না। ইফালে বেংগুন ফ্ৰাই আছে, কাঞ্চা জলকীয়া আছে, আলু, এইটো আমাৰ ৰঙালাও আৰু আমাৰ ৰঙালাও না গাজৰ, গাজৰ আছে, গাজৰ আৰু আমাৰ এইটো কি বুলি কয় নেচা ভাজা, আৰু ইফালে মানে সুস্বাদু মাংস আছে, আইটেম বহুত আছে। এতিয়া আমি খাবার ট্ৰাই কৰোঁ, বেছি দেৰি কৰি লাভ নাই। তো এতিয়া আমি খাওঁ আৰু আগে দালি লৈছে নেকি আপুনি? দালি আৰু হয়, তো ইমান আপোনালোকে বহুত ধুনীয়া মৰম দি আছে একেদিন। আৰু আজি ফাৰ্ষ্ট টাইম বহুত দিন পেহাহঁতৰ তাত ভাত খালোঁ, মানে আজি ফাৰ্ষ্ট টাইম পেহাহঁতে মানে কৈছি বোলে তহঁতে বনালোঁ, আমি ডিষ্টাৰ্ব নেদাওঁ। এনেকুৱা বস্তুবিলাক খালি ভাল। জ্যোতি পাব কথা নাই, তো আমি অলপ টাইম চালেঞ্জ কৰি দিছোঁ। ঠিক আছে, আমাৰ চলি যায় বাৰু, চলি যায়। তো আমি লাষ্ট ভিডিঅ'টোৰ পৰা মাইক ইউজ কৰা হৈছে, আপোনালোকে নিশ্চয় দেখাই পাইছে। নেমুটোৱে লগে আমাৰ ভিডিঅ'টো কোনো ধৰণৰ মুখমাংস নহয়, আৰু ভিডিঅ'টো কোনো ধৰণৰ আমি এনে খাই আছোঁ আৰু তাৰ আগতে নিজৰ পৰিচয়টো দিবা গেলি। আমি ইউটিউবাৰো নহয় নাই, মানে আচলতে মুখবাং বুলি ক'লে জানো, মুখবাঙৰ যিটো নিয়ম আমি জানো। মুখবাংটো একদম ক্ল'জ কেমেৰা লৈ অনলাইন খাই থাকে, কথা নকয়। জ্বালা খাইছোঁ দেই। এখন কি নাযাওঁ খাৰ পচলা আৰু এই ইমান ধুনীয়াকৈ ৰান্ধছি সধনীয়া পেৰেঞ্জা। এই আজি বুলি নহয়, সদায় সদায় যিমান দিন আহিছোঁ। আৰু এতে পেহীহঁতৰ তাত খাই কিবা, আমাৰ এতিয়া ঘৰত এটা দালি ভাতো খাই পাইছোঁ মই, দালি ভাত মানে একদম দালি মানে নিৰামিষ খাই পাইছোঁ। তো নিৰামিষ খালেও এটা টেষ্ট লাগে। আমাৰ ঘৰত চাউলে তাউলে মাংসটো চাহ পাৰি একদম গ্ৰেভি মাংস নেমু আতিলোঁ, নেমু খাই চাওঁ। আৰু মাংস থাকিলে বেলেগ আইটেমকেইটা অলপ চাবা সেনেই লাগে। এই বেলেগত দিয়ে মাংস পঠা নিদিয়ে, হা পঠা তই কি বুলি ভাবছিলি তে? শিকিম বুলি ভাবছিলোঁ। ব্ৰইলাৰ পঠা কথাই মাংস বেটেৰি লৈছে। কথাখন কিন্তু বনাই দে ন। একদিন মিনটো খাব আছিল নে? হা মিনটো কৈছে মই লাইফত ঠাণ্ডা মাংস খাই পোৱা নাই। মই আমাৰ বেতাল দা তাতো খাই পাইছোঁ কথা, মানে ই বনাওঁ নহয়, ঘৰত বনাওঁ তুমি পাৰলে ভাবা নহয়। আজিকালি আমাৰ মাহঁতে ফাল্টু কৰে, মই সিদিনা কৈছোঁ বহুত দিন না আমি পাকঘৰটো আপলোড কৰি দিওঁ, মধুলা কিটচেন বনাই দিওঁ, বঢ়িয়া চব হেৰি চেৰি লগাই দিওঁ, চব বনাই কি সেইখন কি বুলি কয় ওপৰত দি খাব যায়, পাৰি নাম বুলি নাজানো সেই দে থোৱা ওলাও ন। এতিয়া লগাই দিলে কিন্তু আৰু 1 বছৰমান ভাল হ'ব, ভাল হ'ব, 1 বছৰমান ভাল হ'ব। আৰু আলহী চালহী হ'লে ভাল হৈছে নে? এইটো পাকঘৰটো অলপ মানে ভাল বেয়া নকওঁ, আমি ভাত খাওঁ সদায়, দালি আগদিনো সদ নহয়, যে আলহী এইবোৰ ক'ৰ পৰা বাপৰে বাপ আঞ্জা সদ হৈছে। যোগাৰ না যোগাৰ মেনকে চেও আমি আমাৰ ভুল, আমি যেতিয়া পাকঘৰত যাম আকৌ তোমাৰ কিবা লাগব নেকি মছলা পাতি কিবা ৰুম চুম তুমি এনেকৈ নুসুধেই দেই। সেইটো মাহঁতেও বোলে যি আছে মাহঁতৰি খুলিছে, দেউতা আমাক কৰিবলৈ নাই একো আন্দি সেইটো নকয় নহয়। ভাত খাংগে আপোনাক কেনে লাগিব ঐ এই ঐ অলপ দিবি খালে খাইছোঁ আৰু নেক্সট টাইম ফেমিলিৰ লগতো ট্ৰাই কৰিম। এইটো আমাৰ ট্ৰাই কৰিম। পেহাৰ লগতো খাম, পেহীৰ লগতো খাম, চবৰ লগতো। পেহাৰ লগতো আমি আমাৰ যে স্কেম 2019 সেইখন আমাৰ আহি আছে, হ'ব পেহী অলপমান পেহী আমাৰ পেহীটো মানে পেহীটো হোৱা কথা আছিল কালি, এবাৰ লাষ্ট কৰিলে পেহী কৈছে মই নাখাওঁ দেখিলে মই নৰোঁ, কেমেৰা অলপ মানুহ হ'ব, সেইকাৰণে কেঞ্চেল হৈ গ'ল। পাছত আমি ট্ৰাই কৰিম।
আৰু আমাৰ যিহেতু গমাই পাই আপোনালোকে বৰগুণজনে চাই যে আমাৰ নতুনকৈ আৰু ৱেব ছিৰিজ আহি আছে তো সেইকাৰণে আহিব আমাৰ 27 তাৰিখ 27 জুন ন জুন তো আপোনালোকে চাব পাৰিব ৰেড চিনেমাছ বুলি এটা এপ্লিকেশ্যন নতুন চাব লাগব ৰেড চিনেমাছ বুলি এটা এপ্লিকেশ্যন আছে তো আপোনালোকে যা iOS-তো আছে আৰু এণ্ড্ৰইডতো আছে ধুনীয়াকৈ যে আপোনালোকে ডাউনলোড কৰক দুখনমান এতিয়া ফ্ৰী দিয়ে আছে এতিয়া সাধ্য ডাউনলোডটো কৰি থ'ব লাগে দিব লাগে আৰু 69 ৰুপিজ দিব লাগিব একমাহ আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যতীন বৰা অভিনয় কৰিছে ট্ৰেইলাৰটো ইতিমধ্যে আমাৰ 1 লাখ ছাবস্ক্ৰাইব মানে 1 লাখ ভিউজ হৈ গৈছে তো বঢ়িয়া হ'ব আপোনালোকে চাই পেলাই ইয়াৰ এটা বস্তু নহয় দে নে খাই নেকি দামা পি দিয়া নেকি দিচোন দি আজি কেমেৰা অন কেমেৰা দি এই গৰমত আকৌ নহয় দে দি গেলি যাবি ন দেখা খাও ধৰি দেখা তই যদি যাব লগা আছে দামেই দি সেইকাৰণে মই ভাবিছিলোঁ আমি যেতিয়া ৰাইডডাল গাইছ মই সদায় আলোচনা কৰোঁ আমাৰ মৃত্যু পাহাৰত হয় হয়নে এতিয়া আমাৰ দুটা হেৰি হৈ গ'ল হৈ পাহাৰত নদীয়াত খানাত খাদ্যত কেতিয়াবা নতুন চেনেলটো আহাৰ পায় জ্বালা অকণমান খাচোন গৰমি উঠি যায় আৰু একেদিন আমি বেলেগত ভাত খাই আছিলোঁ না সেইকাৰণে হয়তো অলপমান সেই হৈছিল দেখা এই ভাতগিলা মাজে মাজে অলপমান ৰৈ যায় মানে হোটেল চোটেলত খালি অলপ যিমানকৈ হোটেলত নাথাকে ঘৰতো ৰাবা মৰে হোটেলত মানে ভাতটো লৱা যায় কি হ'ব ক'ব নোৱাৰোঁ আমি দি থকে আমি মানে আমি এই দি খাই থাকিলোঁ ভাবিলোঁ যে মাংস দি খাম মাংস ফাল্টু হৈ যায় সেইটো অলপ নেমুটো খাই থাকিব লাগিব দেখা বেয়া দিব পুতুল চুতুল চাইডত পৰি থাকিলে খাবে এটা কথা গম পা না এই ভাত খালি এইগিলা বস্তু যে আহে চাইডত নেমু জ্বালা মাংসৰ লগত এন্দৰ কিবা এটা উপহাৰ আছে গম পা না এনে নেদে মানুহ যি ইমান বছৰৰ পৰা খাই আহি আছে এনে খাই আহি থকা নাই কিবা মাংসটোৰে কিজানি অলপ কাটি দিয়ে বোলে বেছি উন্নতি কৰিব থাকিলি আৰু যদি আকৌ নেদে চাইডত তেতিয়া মাংস বেছিকৈ খাব এটা কথা মাংস বেছি খাইছোঁ যিহেতু বঞ্চি দেখাই নাই বাৰু আৰু আমাৰ কেমেৰামেন যে ৰূপজ্যোতি আপোনালোকে বহুত ভাবিব পাৰে কেমেৰামেনটো লোভ লাগে নে কেমেৰা কাহিখন আগত দেখে দিয়া আছে নে কাহি তোমাৰো এতিয়া বহুত ভাবিব আৰু এনটো আগত খাই ল'লাক তেতিয়া আমাৰ লোভ লাগিল কোনোবাইতো আগত কৰিব লগা কামটো আমিতো আগত কৰি লৈছোঁ এতিয়া তাক আমি ৰখিম নাকি এইগিলা আমাৰ মাজত আছিলে কি আমাৰ আহিলে ভালকৈ কাটি একদম আৰু ক'ত কাহি ইয়াতে বুলি নহয় ৰাইডতো এনেই দেখা হয় এনে দেখা নাই আনটা গাড়ী মোৰ চচু গোটাই যন্ত্ৰ ধৰিব লাগিব এতিয়া খাই লৈছে তাৰপৰা ধৰক মোৰ পেটটো উফে ধৰিছে পেটত ঘূৰাম মইতো কালি উফে ধৰিলে বা খাবা বহি আৰু এৰি যাব পাৰি আৰু বহি চেটাপখিনি আমাৰ পেহাই কৰি দিলা অলপ পোৱাৰ আহিব না কিবা আহিব না অলপ ভাজা খাই দিয়া দে হা নেমু দি পিছিছ নেকি এই নেমু দি পিছ লৈছোঁ মই নৰা নলি খাম উঠি গ'লে এতিয়া দৈটো দিয়া দে ভাত খাই উঠি দৈ হা তো গাইছ আজিৰ ভাতৰ যিটো অনুষ্ঠান বুলি ক'লোঁ আমি সাংস্কৃতিক বিয়াখন আছিল সেইখন আমি আজি সমাপ্ত কৰিলোঁ নেক্সট আপোনালোকক
হোটেলত পাই আছোঁ কোনোবা এখন নতুন মোক সেইটো আনি মোক কোনোবা এটা হৈ যাব পাৰে কোনে খাই মই এতিয়া গম পোৱা নাই আমি আৰু আপোনালোকে ভাবি আছে বহুতে মই কথা কৈ দিওঁ যে দীপেৰ ভাত খাই ৰাতিকে আপলোড দিওঁ আমি ৰাতি ভাত খাওঁ 10টাত আমাৰ ভিডিঅ' আপলোড 8টাত তো দীপেৰ সাজটোৱে আমি ৰাতি দিব লাগিব সেনেকুৱা কথা চ' কেতিয়াবা ৰাতি দেখাম বাই বাই গাইজ থেংক ইউ লাভ ইউ